হয় চাওক বলিয়া বানে তছনছ কৰি থৈ গ'ল শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আৰু মই বৰ্তমান উপস্থিত আছোঁ বেতবাৰী মৌজাৰ ২ নং কোঁৱৰ গাঁৱত আৰু এই গাঁৱত এতিয়াও পানী আচলতে শুকোৱা নাই। বিভিন্ন শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত পানী শুকাইছে যদিও বহু অঞ্চল এতিয়াও পানীৰ তলত আছে আৰু ক'ব লাগিব যে ভোটৰ ওপৰত দানহ পৰা দি যি মুষলধাৰ বৰষুণ হৈছে তাৰ ফলত সামান্য পৰিমাণে শুকাই যোৱা পানী দুগুণে বৃদ্ধি হৈছে আৰু ইয়াৰ যিসকল লোক আছে জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা দুখে কোলাই পাচিৰে নধৰা অৱস্থা হৈছে। এনেধৰণে পানীত নামি নামি লোকসকল আহিছে ৰাস্তাৰ কাষলৈ আৰু যি সকল সহৃদয়বান লোকে বান সাহায্য দিবলৈ আহিছে তেনেধৰণে তেওঁলোকে সেই বান সাহায্য সংগ্ৰহ কৰি পুনৰ নিজৰ যি পানীত বুৰ গৈ থকা ভগা প্ৰজাটো তালৈ তেওঁলোক উভতি যাব লগা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। এই যি পানীত হাবুডুবু খাই থকা লোকসকলক বিভিন্ন খাদ্য সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰীয়ে তেওঁলোকক দিয়াৰ চেষ্টা কৰিছে। মই এজন ব্যক্তি ইয়াতে পাইছোঁ। দাদা, আপোনাৰ ঘৰত এতিয়া পানী কিমান? মোৰ ঘৰত এতিয়া প্ৰায় শুকাইছে যদিও আপোনাৰ ভেটিৰ পৰা প্ৰায় 2 ইঞ্চি মানেই শুকাইছে। মানে থাকিব পৰা হোৱা নাই? থাকিব পৰা এতিয়াও হোৱা নাই। কিমান ভিতৰত ইয়াৰ পৰা আপোনাৰ 1 কিলোমিটাৰমান ভিতৰত হ'ব। এতিয়া কেনেকৈ অহা যোৱা কৰিব? এতিয়া এই নাৱে অহা যোৱা কৰিছোঁ। যাৰ নাও নাই তেওঁলোকে কলবোৰ আছিলে, কিছুমানেতো নামিয়ে অহা যোৱা কৰিছে। কলবোৰো এতিয়া 20 দিনততো গেলি গৈছে। হয়, মই এইখন নাও কিনিবলগীয়া হ'ল কাৰণটো ইমান পানী অহা যোৱা কৰাত বহুত দিগদাৰ। কলভূখনত আহিব নোৱাৰি, বহুত সোঁত মানে ৰাস্তাত। সেই গতিকে এই নাওখন মই কিনি আনিলোঁ। এতিয়া আপোনালোকৰ গৰু ছাগলী বা বাৰীৰ শাক পাচলি বিভিন্ন গছ সেইবিলাক কেনেকুৱা? গছ গছনি আপোনাৰ চাব পৰা অৱস্থাত নাই। কল গছবিলাকো উঘালি পৰিছে আৰু পাণ গছটো প্ৰায় নাই আৰু বেলেগ শাক পাচলি বুলিবলৈ একো নাই। বিশেষকৈ মাটিটো ওলোৱাই নাই বৰ্তমানলৈকে। খেতিটো ৰুব পৰা অৱস্থা হৈছিলে, কিন্তু এতিয়া এই মহামাৰী ৰূপে চব শেষ কৰি নিলে। কি হ'ব বছৰটোৰ কাৰণে কিবা দুশ্চিন্তা? বছৰটোৰ কাৰণে এনেকেই ৰাইজৰ লগতে আগবাঢ়ি যাব লাগিব। এটা কথা ক'ব লাগিব যে যিসকল লোকে এতিয়াও সাহায্য দি আছে তেওঁলোকে একেলগে নাহি, কাৰণ এই লোকসকলে গোটেই বছৰটোৰ কাৰণে তেওঁলোকৰ দুৰ্ভিক্ষ হ'ব। গতিকে যিসকল লোকে সাহায্য দিবলৈ আছে তেওঁলোকে লাহে ধীৰে আহিব পাৰিব। যিসমূহ তেওঁলোকৰ ওচৰত খাদ্য সামগ্ৰী আছে সেইবোৰ এতিয়া মজুত আছে, পাছত তেওঁলোকৰ খাদ্যৰ অভাৱ হ'ব। মই কেইজনমান যুৱক পাইছোঁ। আপোনালোকৰ পৰা আহিছে? আমি কোঁৱৰপুৰ, একচুৱেলি আমাৰ অঞ্চলটো বহুত ডাঙৰ হয়। আমি বহুতকেইজন আছোঁ। কোঁৱৰপুৰ বলিয়াঘাটৰ আছে, লাহিঙীয়াৰ আছে, আপোনাৰ গোটেইখিনি বস্তু আমি গোটেই ল'ৰাখিনি গোট খাই লৈ পেলাই এটা একচুৱেলি পদক্ষেপ ল'লোঁ। মানে যিমানখিনি পাৰোঁ এই সময়খিনি মানুহখিনিৰ লগত আমি থিয় হ'ব লাগে। চ' আমি থিয় হ'বৰ কাৰণে চেষ্টা কৰোঁ যিমানকণ আমাৰ ফালৰ পৰা পাৰোঁ সেইখিনি, আৰু সেইভাগে আৰু আহিছোঁ যিমানখিনি পাৰোঁ ভিতৰলৈ সোমাই যাব বিচাৰিছোঁ। কাৰণ ৰাস্তা কাষৰ বহুত মানুহে পায়ে আছে, কিন্তু ভিতৰৰ মানুহখিনিক যিখিনি বস্তু এতিয়া প্ৰয়োজন আছে, যেনে এতিয়া আঁঠুৱা লাগে, ফেনাইল লাগে, আপোনাৰ ব্লিচিং লাগে, এনেকুৱা বস্তুখিনি আপোনাৰ জাবৰ পেলোৱা বা এনেকুৱা বস্তুখিনি আমি যোগান ধৰিবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ। কিমান মানুহক এতিয়া আজি আপোনালোকে সহায় কৰিলে? আজি আপোনাৰ 100-150 মান মানুহক দিব পৰা হৈছে। এতিয়া আমি আকৌ আগবাঢ়ি যাম নিমাইজাৰৰ ফালে। তেতিয়া যিমানখিনি পাৰোঁ আমি নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। কেনেকুৱা দেখিছে পৰিস্থিতিটো? বহুত মানে ভয়ানক। তেওঁলোকৰ মানে এঘৰ মানুহত দেখিছোঁ আমি ভঁৰালৰ ওপৰত তেওঁলোক আশ্ৰয় লৈছে। তেওঁলোক মানে যেনে তেনে জীৱনটো ৰক্ষা কৰি পেলাই তাতে তেনেকৈ আশ্ৰয় লৈ আছে। আমি গৈ তেওঁলোকৰ ওচৰত পালোঁগৈ আজি। তেওঁলোকক কিবা এটা দিবলৈ পাই আমিও সন্তুষ্টিত। আপোনালোক নাও লৈ ভিতৰলৈ গৈছোঁ। হয়, বহু লোক আহে যিসকলে বান সাহায্য লৈ আহে, পথৰ কাষতে দি থৈ যায়, তেওঁলোককো দিব লাগিব। কিন্তু ভিতৰুৱা যিবোৰ অঞ্চল সেইবোৰলৈকো খাদ্য সামগ্ৰী যাতে পায় তেওঁলোকে তাৰ প্ৰচেষ্টা কৰিছে আৰু এনেধৰণে এতিয়া ইজনে সিজনক সহায়ৰ হাত আগবঢ়াইছে। এনেধৰণে বান পৰিস্থিতি সম্পূৰ্ণ এতিয়াও শুকাই যোৱা নাই। বান যথেষ্ট ভয়াৱহ পৰিৱেশ এটা শিৱসাগৰত এতিয়াও বিৰাজমান হৈ আছে। শিৱসাগৰ টাউনৰ মাজত আমি দেখুৱাই আছোঁ আপোনালোকক কালি 1 আঁঠু পৰ্যন্ত পানী শিৱসাগৰ টাউনৰ মাজমজিয়াটো আছে। গতিকে এই যি বানৰ পৰা ৰাইজ কেনেকৈ ওলাই আহিব তাক লৈ সকলোৱে এতিয়া দুশ্চিন্তাত তেওঁলোকে ৰাতি পাৰ কৰিছে।